ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ভাৰতৰ বিৰুদ্ধে পুনৰ গভীৰ চক্ৰান্ত ফাদিল হৈছে বাংলাদেশৰ বাংলাদেশলৈ এতিয়া অবাধ হাৰত সোণ বৈছে ডলাৰ বিগত 2-3 সপ্তাহতে ডলাৰৰ সোণ বৈছে বাংলাদেশলৈ আৰু এই ডলাৰেৰে মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই থকাৰ দৰে তথ্যও সন্মুখলৈ আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় শেখ হাসিনা ক্ষমতাচ্যুত কৰি মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰ বাংলাদেশলৈ অহাৰ পিছৰে পৰাই ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত হৈছে তিক্ততাপূৰ্ণ হৈছে এটাৰ পিছত আনটো ভাৰত বিৰোধী কাৰ্যকলাপ কৰি গৈছে মোহাম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে ভাৰত অস্থিৰ কৰাৰ ভাৰত অশান্ত কৰাৰ ভাৰত ৰক্তাক্ত কৰাৰ বিভিন্ন ধৰণৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে বৰ্তমান মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে আৰু যাৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজৰ দূৰত্ব ক্ৰমাৎ এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক এতিয়া বেয়াৰ পিনে ঢাল খাইছে এটাৰ পিছত আনটো ভাৰত বিৰোধী স্থিতি শেহতীয়াকৈ বাণিজ্য ভাৰতৰ সৈতে যি ৰপ্তানি আমদানিৰ বাণিজ্য আছে সেই আমদানি ৰপ্তানিৰ বাণিজ্য বাধাগ্ৰস্ত কৰাৰ বাবে বা চট্টগ্ৰাম বন্দৰ আৰু মাংলো বন্দৰ ভাৰতক ব্যৱহাৰ কৰিব নিদিয়াৰ ব্লুপ্ৰিন্ট ইতিমধ্যে প্ৰস্তুত কৰিছে চৰকাৰখনে এনেকুৱা ধৰণৰ কিছু তথ্য আৰু তাৰ মাজতে এতিয়া শেখ হাসিনা ক্ষমতাচ্যুত কৰি মোহাম্মদ ইউনিছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই বাংলাদেশত এতিয়া মৌলবাদীৰ দপদপনি বৃদ্ধি পাইছে মৌলবাদীক এতিয়া যেন সাৰ পানী যোগাইছে চৰকাৰখনে ভাৰত বিৰোধী কাৰ্যকলাপ সংঘটিত কৰিবলৈ আনহাতে এই মৌলবাদীৰ হেঁচাতে মোহাম্মদ ইউনুছ চৰকাৰে এনেকুৱা কিছুমান ভাৰত বিৰোধী কাম কাজ অব্যাহত ৰাখিছে আৰু সেইবোৰে দুইখন দেশৰ মাজৰ সম্পৰ্ক অতি আঘাত হনা পৰিলক্ষিত হৈছে এতিয়া মৌলবাদী সংগঠনৰ মৌলবাদী কাম কাজ এতিয়া এনেদৰে বৃদ্ধি পাইছে বাংলাদেশত আৰু সেই ভাৰত বিৰোধী কাম কাজ এতিয়া মৌলবাদীৰ হেঁচাত কৰিবলৈ বাধ্য হৈছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে ইউনুছে চৰকাৰৰ শাসনভাৰ লোৱাৰ পাছতে ভাৰত বাংলাদেশৰ সীমান্তত অশান্তি বাঢ়িছে ভাৰত বাংলাদেশ সীমান্তৰ অশান্তিৰ পৰিস্থিতি আমি প্ৰতিদিনেই দেখুৱাই আহিছোঁ কেনেদৰে পশ্চিমবংগ বাংলাদেশ সীমান্তত ঠিক তেনেদৰে ধুবুৰী বাংলাদেশ সীমান্ত ইফালে ত্ৰিপুৰা বাংলাদেশ সীমান্ত অসমৰ শ্ৰীভূমি বাংলাদেশ সীমান্ত সৰ্বত্ৰে সীমান্তত অশান্তিময় এটা পৰিস্থিতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যেতিয়াৰ পৰাই মোহাম্মদ ইউনিছে চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে শাসনভাৰ হাতত লৈছে আনহাতে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনেও বাংলাদেশৰ সীমান্তলৈ আহি ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে বাংলাদেশৰ এই পৰিস্থিতিৰ সুযোগ লৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী এতিয়া সীমান্তলৈ আহিছে ভাৰতত অশান্তি সৃষ্টি কৰাৰ আৰম্ভণি কৰিছে ইতিমধ্যে পাকিস্তানৰ সন্ত্ৰাসবাদীও বিশেষকৈ পাক অধ্যুষিত কাশ্মীৰত কাৰ্যকলাপ এতিয়া অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ আৰু তাৰ মাজতে এই খবৰ আহিছে যে ভাৰতৰ বিৰুদ্ধে কাম কাজ কৰিবলৈ এইবাৰ বিদেশৰ পৰা বাংলাদেশলৈ অবাধ হাৰত সোণ বৈছে ডলাৰৰ আমাৰ হাতত তথ্য আছে আমি সেই তথ্যখিনি আপোনালোকক জনাব বিচাৰিম যে ডিসেম্বৰৰ প্ৰথম 3 সপ্তাহতে 2 বিলিয়ন ডলাৰৰো অধিক ধন বিদেশৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে তাকো ভাৰত বিৰোধী কাৰ্যকলাপত ব্যৱহাৰ কৰিবৰ বাবে অত্যন্ত এটা উদ্বেগজনক আৰু স্পৰ্শকাতৰ বিষয় মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনৰ সময়ছোৱাত এনেকুৱা ধৰণৰ বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে যে ভাৰতক অস্থিৰ কৰিবৰ বাবে বা ভাৰতক হলঠেকত পেলাবৰ বাবে ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে এতিয়া বাংলাদেশলৈ অবাধ হাৰত সোণ বৈছে ডলাৰৰ আৰু এই ধন প্ৰেৰণ কৰিছে বিদেশত থকা প্ৰবাসী বাংলাদেশীসকলে বিদেশত থকা প্ৰবাসী বাংলাদেশীৰ জৰিয়তে বাংলাদেশলৈ এই ধন প্ৰেৰণ কৰা হৈছে ডলাৰ প্ৰেৰণ কৰা হৈছে এই ক্ষেত্ৰত পাকিস্তান তুৰস্ক নতুবা চীনৰ পৰা এই ধন প্ৰেৰণ কৰা হোৱা নাই যি সময়ত তুৰস্ক চীন পাকিস্তানৰ সহযোগত বাংলাদেশে বিশেষকৈ ভাৰত বিৰোধী কাৰ্যকলাপ কৰি গৈছে মৌলবাদী উত্থান হৈছে বাংলাদেশত পাকিস্তান সমৰ্থিত মৌলবাদীৰ উত্থান দেখিবলৈ পোৱা হৈছে গতিকে তেনেস্থলত বাংলাদেশলৈ কিন্তু চীন তুৰস্ক বা পাকিস্তানৰ পৰা এই ধন বা ডলাৰ প্ৰেৰণ কৰা হোৱা নাই আনহাতে বাংলাদেশীৰ জৰিয়তে কোনো এক শক্তিয়ে এই ধন প্ৰেৰণ কৰা তথ্য লাভ কৰা হৈছে
কোনো এক শক্তি যে নেকি প্ৰবাসী বাংলাদেশীৰ জৰিয়তে বাংলাদেশলৈ এই বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰা হৈছে যাৰ ফলত বাংলাদেশৰ আঞ্চলিক স্থিতাৱস্থাত খেলিমেলি হোৱা পৰিলক্ষিত হৈছে আৰু লগতে এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে বাংলাদেশত এই ভাৰত বিৰোধী কাম-কাজ কোনে চলাইছে কোন সেই শক্তি কোন সেই চক্ৰ যে নেকি প্ৰবাসী বাংলাদেশীৰ জৰিয়তে ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে এনেদৰে বিগত 3টা সপ্তাহত $2 বিলিয়ন প্ৰেৰণ কৰা হৈছে বাংলাদেশলৈ বাংলাদেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহে এই তথ্য প্ৰকাশ কৰি কৈছে যে ডিসেম্বৰ মাহৰ প্ৰথম 3 সপ্তাহতে বিদেশৰ পৰা বাংলাদেশীয়ে $2 মিলিয়ন প্ৰেৰণ কৰে অৰ্থাৎ প্ৰতিদিনে 95.2 নিযুত অৰ্থাৎ ভাৰতীয় হিচাপত 1142 কোটি টকা পুনৰ জনাইছো বাংলাদেশী টাকা হিচাপত 1142 কোটি টাকা প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিদিনে অৰ্থাৎ দৈনিক 95.2 নিযুত টাকা প্ৰেৰণ কৰা হৈছে বাংলাদেশলৈ বাংলাদেশৰ কেন্দ্ৰীয় বেংকৰ তথ্য প্ৰকাশ কৰা হৈছে বাংলাদেশৰ কেন্দ্ৰীয় বেংকৰ মতে $2.07 বিলিয়ন লাভ কৰা হৈছে ডিসেম্বৰৰ প্ৰথম 3টা সপ্তাহত ইয়াৰে 613.1 নিযুত চৰকাৰী বেংকৰ একাউণ্টৰ জৰিয়তে আহিছে বাংলাদেশলৈ আনহাতে অন্যান্য বাকিবোৰ ধন আহিছে ব্যক্তিগত খণ্ডৰ বেংকৰ জৰিয়তে অৰ্থাৎ ডিসেম্বৰ মাহৰ 3টা সপ্তাহত 1142 কোটি বাংলাদেশী টাকা বিদেশৰ পৰা আহিছে বাংলাদেশলৈ আৰু ইয়াৰে 613.1 নিযুত চৰকাৰী বেংকৰ জৰিয়তে বাংলাদেশলৈ আহিছে আৰু বাকিখিনি ধন আহিছে ব্যক্তিগত খণ্ডৰ বেংকৰ জৰিয়তে আনহাতে 2024 চনৰ জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈকে 2024 চনৰ জুলাই মাহত যি সময়ত শেখ হাসিনা চৰকাৰৰ বিৰুদ্ধে আন্দোলন ছাত্ৰ বিক্ষোভে ভয়ানক ৰূপ ধাৰণ কৰিছিল ৰাজপথত বিভীষিকাৰ সৃষ্টি কৰিছিল ছাত্ৰৰ আন্দোলনে চৰকাৰী চাকৰি সংৰক্ষণৰ বিৰোধিতাৰে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল সেই প্ৰতিবাদী কাৰ্যসূচীত অৱশেষত দেশান্তৰিত হ'বলৈ বাধ্য হৈছিল শেখ হাসিনাই গতিকে সেই 2024 চনৰ জুলাই মাহৰ পৰাই নৱেম্বৰ মাহলৈকে বাংলাদেশলৈ আহিছে $11.37 বিলিয়ন $11.37 বিলিয়ন বাংলাদেশলৈ আহিছে আৰু এতিয়া এই তথ্য পোহৰলৈ আহিছে যে মোহাম্মদ ইউনুস চৰকাৰে এই ধন ভাৰতৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত ব্যৱহাৰ কৰিছে অৰ্থাৎ ভাৰতক অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰৰ বাবে এই ধন ব্যৱহাৰ কৰাৰ তথ্য সন্মুখলৈ আহিছে কাৰণ ইতিমধ্যে ভাৰতৰ সৈতে সকলো যেন সম্পৰ্ক সেট কৰিবলৈ বিচাৰিছে বাণিজ্যিক সম্পৰ্কৰ কথা আমি ইতিমধ্যে ক'লো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বন্দৰ চট্টগ্ৰাম বন্দৰ মাংলো বন্দৰ ইতিমধ্যে ভাৰতৰ জাহাজ লংগৰ পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আমদানি ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত ব্যৱসায়ীসকলক মোহাম্মদ ইউনুস চৰকাৰে হেঁচা প্ৰয়োগ কৰিছে যাতে ভাৰতৰ পৰা পণ্য সামগ্ৰী আমদানি কৰা নহয় পাকিস্তানৰ পৰা পণ্য সামগ্ৰী আমদানি কৰা হওক সেই কথাত গুৰুত্ব প্ৰদান কৰিছে গতিকে ভাৰতৰ পৰা সামগ্ৰী আমদানিত লাহে লাহে কমাই অনাৰো ইতিমধ্যে ব্লুপ্ৰিণ্ট বা প্ৰস্তুতি চলাইছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে মুঠৰ ওপৰত চৌদিশৰ পৰা ভাৰতৰ সৈতে সম্পৰ্ক সেট কৰি ভাৰতৰ সমাজত দূৰত্ব বৃদ্ধি কৰিছে আৰু ভাৰতৰ বিৰুদ্ধে এতিয়া মৌলবাদী হেঁচাত মোহাম্মদ ইউনুস চৰকাৰখনে বিদেশৰ পৰা অহা এই $2 বিলিয়ন বিদেশৰ পৰা অহা $2 বিলিয়ন ভাৰতৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত ব্যৱহাৰ কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে মুঠৰ ওপৰত এনেদৰে এতিয়া ভাৰত বাংলাদেশৰ সম্পৰ্কৰ চৰম অৱনমিত হোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ শেখ হাসিনাক প্ৰত্যৰ্পণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল তাৰ উত্তৰ ইতিমধ্যে দিল্লীয়ে প্ৰদান কৰিছে দিল্লীয়ে কৈছে যে শেখ হাসিনাৰ প্ৰাণৰ সংশয় আছে গতিকে বাংলাদেশে বিচাৰিলে উভতাই দিয়া নহয় ইত্যাদি বিভিন্ন ধৰণৰ চৰ্চা চলি আছে আৰু তাৰ মাজত এই চাঞ্চল্যকৰ তথ্য যে বিদেশৰ পৰা বাংলাদেশলৈ অহা $2 বিলিয়ন এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰখনে মৌলবাদীৰ হেঁচাত ভাৰতৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত ব্যৱহাৰ কৰিছে এই বিষয়ত কিভাৱে জনাওক আপোনাৰ মতামত লাইভৰ পৰা